নমস্কাৰ ৰিজনিঙৰ সেকেন্ড ক্লাছলৈ সকলোকে স্বাগতম জনাইছো সকলো ভালে আছে মই ভাবো আপোনালোকে ভালকৈ পঢ়া শুনা কৰিছে গতিকে ৰিজনিঙৰ পাৰ্ট 1 ভিডিঅ'টোত সকলোৱে মৰম দিয়াৰ বাবে আজি সেকেন্ড ক্লাছ লৈছো কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন লৈ যি আপোনালোকক সহজে কৰিব পাৰিব এই নিয়মকেইটা জানিলে ওকে 5 সেকেন্ডত উত্তৰ দিব পাৰিব মই আপোনালোক যেনেকুৱা ধৰণে বুজিয়াম আপোনালোকে মই আশা কৰো বুজি পাব যদিহে আপোনালোকে ক্লাছটো মন দি চাই ভিডিঅ'টো শেষলৈকে চাব বেছি কোৱেশ্চন অনা নাই সো যেকেইটা কোৱেশ্চন আনিছো আপোনালোকে যদি ভালকৈ মন দি চাই তেনেহলে আপোনালোকে কালিৰ পৰাই এইকেইটা কোৱেশ্চন নিজে কৰিব পাৰিব সো এইটো ভিডিঅ' যিমান পাৰে সিমান শ্বেয়াৰ কৰিব লাইক কৰিব কমেন্ট কৰিব আৰু বিশ্বাসী বন্ধু চেনেলত যদি আজি প্ৰথম বা নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ক্লাছটো আৰম্ভ কৰিম তাৰ আগতে এটা কথা আমাৰ সোশ্যাল সায়েন্সৰ ক্লাছটো কোনে কোনে কৰা নাই কৰিবা আৰু পিডিএফ বোৰ কোনে কোনে পোৱা নাই আমাৰ টেলিগ্ৰাম চেনেলত জয়েন হৈ লবা আমি পিডিএফ বোৰ তাতে দি আছো ওকে সো মোৰ হাতত এখন কোৱেশ্চন পেপাৰ আছে আৰু এই কোৱেশ্চন পেপাৰখন আমি কেনেকৈ সলভ কৰিম গতিকে আপোনালোকে পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে কি কৰিব চাই লওক এখন ছবি আপোনালোকৰ চকুৰ সন্মুখত আছে এই ছবিখনত এটা বস্তু নাই আপোনালোকক সেই বস্তুটো বিচাৰিব দিছে ইয়াতে এখন টেবুল দিয়া আছে হয়নে কেইটামান নাম্বাৰ দিয়া আছে আপোনালোকে দেখিছে কিন্তু বাকি কেইটা নাম্বাৰ ঠিকে আছে ইয়াতে এটা সংখ্যা বহিব লাগে কি সংখ্যা বহিব আপোনালোকে মোক কমেন্ট কৰি জনাওকচোন কোনে কোনে শুদ্ধ উত্তৰটো দিব পাৰে ছবিখন চাওক ৰিজনিঙৰ কোৱেশ্চন হয় বেছি সহজভাৱে নলব কাৰণ দেখাত টান যেন লাগিলেও হেতু কোৱেশ্চন সহজ হৈ পৰে আৰু দেখাত সহজ যেন লাগিলেও হেতু কোৱেশ্চন কেতিয়াবা টান হৈ পৰে ইয়াতে কি বহিব অপচন দিয়া আছে অপচন কেইটা চাই লব ফাইন্ড দা মিসিং নাম্বাৰ এটা নাম্বাৰ নাই ইয়াতে কি নাম্বাৰ নাই কেনেকৈ কৰিম এইটো কোৱেশ্চনটো পাৰিছান নাই চিন্তা কৰিব নালাগে বিশ্বাসী বন্ধু আছে পাৰি যাবা ওকে ফাৰ্স্ট অফ অল যদি আমি এনেকুৱা ধৰণৰ কোৱেশ্চন দেখা পাওঁ পৰীক্ষাত তেতিয়াহলে আমি এটা কথা মন কৰিব লাগিব মই সদায় যোৱাকালি ক্লাছটোতো কৈছিলো যে প্ৰথমৰ লাইনটো আমি চাম প্ৰথম সংখ্যাটো কেনেকৈ হ'ল তাৰ পিছত আমি বাকি কেইটা আমি সলভ কৰিম ওকে প্ৰথম লাইনটো কি দিয়া আছে তলত আছে 36 ওপৰত 6 to 3 দিয়া আছে এতিয়া এই 36 টো নো কেনেকৈ হ'ল আমি হেইটো চাব লাগিব হয়নে এতিয়া চাম আমি 36 কেনেকৈ হ'ল আমি এই কেইটা লাইন প্লাস কৰি চাম 6 to 3 প্লাস কৰিলে কিমান হ'ব 10 গতিকে আমি প্লাস কৰিলে এইটো সলভ নাপাও উত্তৰ নাপাও আমি কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব কেনেকৈ 6 into 2 কিমান 6 into 2 কিমান 12 12 into 3 কিমান 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 yes 36 গতিকে 36 টো কেনেকৈ পালে গম পালো যে এই কেইটা সংখ্যা মাল্টিপ্লাই কৰিছে বা পূৰণ কৰিছে ঠিক তেনেকৈ আমি মাজৰ সংখ্যাটো কৰি চাম 7 into 5 কিমান 7 into 5 কিমান 35 হয়নে ঠিক তেনেকৈ 35 into 4 কিমান 35 into 4 কিমান কিমান হ'ব পালো নে 140 yes ঠিক তেনেকৈ আমি এইটো লাইন চাম এতিয়া ইয়াতে কি সংখ্যা দিয়া আছে আমাৰ মাজৰ সংখ্যা এটা দিয়া আছে যেহেতু আমি এইকেইটা মাল্টিপ্লাই কৰিলো কিন্তু ইয়াতে আমি কি মাল্টিপ্লাই কৰিব লাগে হেতু না জানিম তেতিয়া কি কৰিব আপুনি বেলেগ একো কৰিব নালাগে কি কৰিব আপুনি প্ৰথমতে আমি ইয়াতে 18 দিয়া আছে এনসাৰ 18 দিয়া আছে হয়নে এনসাৰটো আমি গম পালো কোৱেশ্চনটো কি হ'ব আমাক উলিয়াব দিছে চাওক প্ৰথমতে আমি এই দুটা মাল্টিপ্লাই কৰিম 9 into 2 কিমান 18 ওকে এটা ইয়াতে খালি ঠাইত আছে এটা খালি ঠাইত কি বহাব দিছে আমাক খুদিছে কিন্তু আমি নাজানো যে খালি ঠাইত কি বহিব কিন্তু আমি এনসাৰটো জানো 18 গতিকে চিন্তা কৰিব নালাগে আমি 18 ৰ লগত কি মাল্টিপ্লাই কৰিলে 18 পাম 1 হয়নে ইয়াতে 1 বহিব অপচনত 1 আছে না চাই লওক অপচনত 1 দেখা পাইছে গতিকে চিন এটা মাৰি থৈ গুচি আহিব বেছি চিন্তা কৰিব নালাগে ৰিজনিঙৰ কোৱেশ্চন হয় ভাই গতিকে
এই ৰিজনিঙৰ কুৱেশ্যনত যদি আপোনালোকে মগজটো নখুটুৱাই তেনেহ'লে আপোনালোকে বিবাঙত পৰিব, কাৰণ ৰিজনিং মুখস্থ কৰা বস্তু নহয়, আপোনালোকে ট্ৰিকৰ বস্তু। বুজি পাইছে? পাৰিবা এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে? পাৰিবা নোৱাৰা? মই যদি ইয়াতে যদি 54 দিলোঁ হয় সংখ্যাটো এনচাৰটো, আৰু ইয়াতে যদি কিমান দিলোঁ হয়? 3 × 4 দিলোঁ হয়, আৰু ইয়াতে খালী ঠাইত কি বহালে হয় মই সুধিলোঁ হয়, কি বহিলোঁ হয়? এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আপোনালোকে ঘৰত প্ৰেক্টিছ কৰিব পাৰিব লাগিব। বিশ্বাসী বন্ধুত জনাইছে যদি পাৰিব লাগিব। নেক্সট কুৱেশ্যনটো চাওক। ইফ ACNE can be coded as 379, যদি আমাক কি সুধিছে কুৱেশ্যনটো মন দিব, যদি ACNE যদি আমি 372911 বুলি লিখিব পাৰোঁ, বইলক আমি কি বুলি লিখিব পাৰিম? এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে প্ৰায় দেখা পাইছে। অপশ্যনকেইটা চাই ল'ব, ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব মোক কমেণ্ট কৰিব। এতিয়া চাওক, ACNE আমি কি বুলি লিখিব পাৰিলোঁ? 372911। যদি আমি ACNE এনেকৈ কোডত লিখিব পাৰোঁ, ঠিক তেনেকৈ বইলক আমি কোনটো নাম্বাৰত ইয়াৰে ভিতৰত লিখিব পাৰিম? বইল আমি কেনেকৈ লিখিম? কোডিং আৰু ডিকোডিং চেপ্টাৰৰ কুৱেশ্যন হয়, প্ৰায় ইম্পৰ্টেণ্ট ৰিজনিঙৰ, কাৰণ আমি এনালজি, কোডিং, ডিকোডিং, আপোনাৰ নাম্বাৰ চিৰিজ গোটেইকেইটা মিক্স কুৱেশ্যন লৈ আহিছোঁ কাৰণে আপোনালোকে টেনশ্যন ল'ব নালাগে। একবাৰ ট্ৰিকটো জানিলে আপোনালোকে পাৰিব। য়েছ, কেনেকৈ কৰিম? শুদ্ধ উত্তৰটো চাই ল'ব। কুৱেশ্যনটো মই আকৌ এবাৰ দেখাইছোঁ, আপোনালোকে ভিডিঅ'টো পজ কৰি ল'ব। ইয়াৰে ৰাইট এনচাৰ কোনটো হ'ব পাৰে? অপশ্যনকেইটা চাই ল'ব। ৰাইট এনচাৰ কোনটো হ'ব পাৰে? যোৱাকালি ক্লাছটো কৰি কেনেকুৱা লাগিল? য়েছ, কিমান হ'ব পাৰে? এনচাৰ দিব পাৰিলেনে? নোৱাৰিলা। এতিয়া চোৱা, এনেকুৱা ধৰণৰ কুৱেশ্যন থাকিলে তোমালোকে কি কৰিবা? তোমালোকে বহুতে কি কৰিব বিচাৰিবা? বহুতে এটো কিমান নম্বৰত আছে, এফটো কিমান নম্বৰত আছে, সেইবোৰ তোমালোকে উলিয়াবা, হয়নে নহয়? কিন্তু কথা হ'ল ইয়াতে তোমালোকে টাইম ৱেষ্ট কৰি লাভ নাই। ইয়াতে তোমালোকে এখন চাৰ্ট বনাই ল'ব লাগিব। প্ৰথমটো চাৰ্ট হ'ল, চাৰ্টখন কেনেকুৱা হ'ল কৈ আছোঁ। ACNE, ইয়াতে কি সংখ্যা, কি আখৰ আছে, এলফাবেট কি আছে? ACNE BOIL, হয়নে? কিন্তু এটা কথা মন কৰিবা, যদি আমি এলফাবেটটো ইয়াতে বহুৱাম, সেই এলফাবেটটো যাতে দুইবাৰ নাহে, এবাৰে বহুৱাব পাৰিব। এটো ক'ত আছে? গতিকে ACNE হ'ল, আমি বহুৱালোঁ, B আহিল, O আহিল, I আহিল আৰু L আহিল, হয়নে? B আহিল, O আহিল, I আহিল, L আহিল। এতিয়া আমি কি কৰিম? মই এখন চাৰ্ট কেনেকৈ বনাব লাগে দেখুৱাই দিছোঁ। চাৰ্টখন বনাব লাগিব তোমালোকে এনেকৈ। কেনেকৈ চাই লোৱা। এতিয়া আমি এৰ পিছত কি আহিল? বি আহিল, হয়নে? বি আছে, বইলত বি আছে, এত বি আছে। বিৰ পিছত কি আহিল? চি আহিল। চিৰ পিছত কি আহিল? চিৰ পিছত কি আহিল? ই আহিল, হয়নে? তাৰপিছত কি আহিল? আই আহিল, এল আহিল আৰু এন আহিল। এই গোটেইকেইটা এলফাবেট কিমান নম্বৰত আছে? আমাক কিমান বুলি কৈছে? ACNE 3729 বুলি কৈছে। গতিকে এৰ মান কিমান পালোঁ আমি? এৰ মান হ'ল 3, গতিকে ইয়াতে 3 লিখিয়া। বিৰ মান হ'ল, বি আমাক কিমান বুলি কৈছে? বি আমাক কিমান বুলি কৈছে? বিৰ মান কিমান বুলি কৈছে? বিৰ মান কিমান বুলি কৈছে? 5। বিৰ মান কেনেকৈ হ'ব 5? চোৱা, কেনেকৈ হ'ব 5? চোৱা, মই এখন এলফাবেটখন দেখুৱাই দিছোঁ। আমি এনেকৈ এলফাবেটখন বহুৱাই ল'ব লাগিব। ABCDEFGHIJKLMNOPQRMNOJ, অ'কে। এতিয়া আমি 3 লিখিলোঁ, হয়নে? 3 লিখিলোঁ, 3ৰ লগত +2 কৰি দিলোঁ, 7 হ'ল। চৰি, 3ৰ লগত +2 কৰি দিলোঁ, 5 হ'ল। 5ৰ লগত +2 কৰি দিলোঁ, 7 হ'ল। এনেকৈ তোমালোকে কি কৰিবা? গোটেই চাৰ্টখন বনাই ল'ব লাগিব।
মনত ৰাখিবা ইয়াতে এটা পেটাৰ্ণ আছে পেটাৰ্ণটো হ'ল +2 গতিকে তুমি চাৰ্টখন বনাই ল'বা ABC এনেকৈ চাৰ্টখন বনাই লোৱা আমি এৰ মান যি কেইটা সংখ্যা দি আছে আমাক কি দি আছে AC আমাৰ কুৱেশ্যনটোত কি দি আছে ACNE গতিকে ACNE NACNE যেহেতু এইকেইটাৰ মান আমাক দিয়া আছে বাকীকেইটা মান আমাক দিয়া নাই গতিকে তোমালোকে তেতিয়া কি কৰিবা এনেকুৱা এখন এৰ পৰা জেলৈকে আমাক জেলৈকে যিহেতু আইৰ মান দিয়া আছে হয়নে IJKLMNOP গতিকে ইয়াৰে চাৰ্টখন বনাই ল'বা চাৰ্টখন বনাই লোৱাৰ পিছত প্ৰথম সংখ্যাটো কি আছে এৰ মান দিয়া আছে এৰ মান 3 হ'লে বিৰ মান দিয়া নাথাকিব পাৰে তাৰ চিৰ মান কি দিয়া আছে 7 দিয়া আছে গতিকে আমি গম পাইছোঁ যে ইয়াতে +2 হৈ গৈছি যায় আছে হয়নে ঠিক তেনেকৈ চাই লোৱা চাৰ্টখন চাই লোৱা মই কেনেকৈ চাৰ্টখন বনাইছোঁ যে 3 ৰ লগত +2 কৰিলোঁ 5 হ'ল বিৰ মান 5 পালোঁ 5 ৰ লগত +2 কৰিলোঁ 7 হ'ল 7 ৰ লগত +2 কৰিলোঁ 9 হ'ল 9 ৰ লগত +2 কৰিলোঁ 11 11 ৰ লগত +2 কৰিলোঁ 13 13 ৰ লগত +2 কৰিলোঁ 15 15 ৰ লগত +2 কৰিলোঁ 17 17 ৰ লগত +2 কৰিলোঁ 19 19 ৰ লগত +2 কৰিলোঁ কি হ'ল 23 23 ৰ লগত +2 কৰিলোঁ 25 25 ৰ লগত +2 কৰিলোঁ 27 27 ৰ লগত +2 কৰিলোঁ 29 29 ৰ লগত +2 কৰিলোঁ 31 31 ৰ লগত +2 কৰিলোঁ 21 32 ওকে এতিয়া চোৱা মই কোৱাত অকণমান ভুল হৈছে কিয়নো চিৰিয়েলি নাই IJKL আমি চিৰিয়েলি এনেকৈ বহাব পাৰোঁ মই নাম্বাৰটো চিৰিয়েলি বহোৱা নাই এতিয়া আইৰ লগত আমি +2 কৰিলে 21 পালোঁ 21 ৰ লগত +2 কৰিলে 23 পালোঁ কেই পালোঁ হয়নে এনেকৈ আমি ABCৰ পৰা চিৰিয়েলি আমি বহাব পাৰোঁ মই চাৰ্টখন চিৰিয়েলি বহুৱাই দিয়া নাই কাৰণ কিছুমান ডাঙৰ সংখ্যা আছে কিছুমান সৰু সংখ্যা আছে সেইবাবে ABCDEFGH IJKL মই একদম এললৈকে উলিয়াই ল'লোঁ হয়নে এললৈকে কিয় উলিয়ালোঁ এললৈকে উলিওৱাৰ কথা আছে আমাক এৰ পৰা এললৈকে আমাৰ কুৱেশ্যনটো আছে এলফাবেটকেইটা আছে সেইকাৰণে আমি এললৈকে উলিয়াই ল'লোঁ বুজি পাইছা গতিকে আমি এললৈকে উলিয়াই ল'লোঁ গতিকে এৰ মানটো উলিয়ালোঁ 3 লগত +2 কৰিলোঁ কিমান পালোঁ 5 পালোঁ বিৰ মান পালোঁ বিৰ লগত আকৌ +2 কৰিলোঁ 7 পালোঁ 7টো আমাৰ চিৰ মান গতিকে এই চাৰ্টখন চাই লোৱা এতিয়া আমাক কি সুধিছে যে BUIL ৰ মান কিমান সুধিছে তো এই চাৰ্টখন উলিয়াই ল'লে তোমালোকে BUIL ৰ মান তোমালোকে উলিয়াব পাৰিবা হয়নে বইলৰ মান উলিয়াব পাৰিবা এতিয়া বি ক'ত আছে চোৱা বি আছে বিৰ মান কিমান পাম 5 পাম অ'ৰ মান কিমান পাম অ'ৰ মান 31 পাম তাৰপিছত আইৰ মান কিমান পাম আইৰ মান 19 পাম হয়নে তাৰপিছত এলৰ মান পাম আমি 25 5 31 19 25 5 31 19 25 অপশ্যনত আছে নাই 5 31 19 25 গতিকে অপশ্যনত আছে অপশ্যন ডি ইজ ৰাইট আনসাৰ কেনেকৈ কৰিলোঁ গম পালা গতিকে এনেকুৱা ধৰণৰ ডিকোডিং থাকিলে তোমালোকে আগতে এৰ পৰা বিলৈকে এৰ পৰা কুৱেশ্যনটো যলৈকে দিয়া থাকে তালৈকে মানটো উলিয়াব লাগিব ধৰা হ'ল এললৈকে দিয়া আছে আমি এললৈকে এলফাবেটকেইটা বহুৱাই ল'লোঁ এতিয়া এলফাবেটটো কিছুমানে কি কৰিব যে এলফাবেট চিৰিয়েলি নাম্বাৰকেইটা বহুৱাই যাব যে এ কে নম্বৰত আছে 1 নম্বৰত আছে বি কেই নম্বৰত আছে 2 নম্বৰত আছে ঠিক তেনেকৈ নহয় আপোনালোকক কুৱেশ্যনটো চাই ল'ব লাগিব ইয়াতে কুৱেশ্যনটোত এৰ মান কিমান দিয়া আছে 3 দিয়া আছে গতিকে কুৱেশ্যনটোত যেতিয়া এৰ মান 3 দিয়া আছে তাৰপিছত মাজত বি নাই চি আছে চিৰ মান যিহেতু 7 দিয়া আছে আমি গম পালোঁ যে এৰ লগত আমি যদি বি পাব লাগে +2 কৰিব লাগিব আৰু বিৰ পৰা +2 কৰিলে আমি কি পাম চিৰ মান পাম 7 গতিকে এনেকৈ আমি উলিয়াই ল'লোঁ ওকে বুজি পাইছা কেনেকৈ কৰিছোঁ বুজি পোৱা নাই যদি কমেণ্ট কৰিবা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইয়াতে ছবিখন চাই লোৱা আৰু শুদ্ধ উত্তৰটো কমেণ্ট কৰা ইয়াতে খালী ঠাইত কি বহাব আমাক এইটো সংখ্যা দিয়া আছে এইটো সংখ্যা দিয়া আছে ইয়াতে দিয়া নাই ইয়াতে কি বহিব কমেণ্ট কৰা একদম ইজি ক্লাছ 4 ৰ ল'ৰা ছোৱালীয়ে পাৰিব এইটো কুৱেশ্যন কি বহিব ইয়াতে দিয়া আছে ইয়াতে দিয়া আছে ইয়াতে দিয়া নাই কি বহিব পাৰিলা ঠিক আছে মই কৈ আছোঁ চিন্তা কৰিব নালাগে ইয়াতে আমাক কি দিয়া আছে 32 কেনেকৈ হ'ল চোৱা ওপৰত কি দিয়া আছে 22 আৰু 10 দিয়া আছে গতিকে আমি গম পাওঁ যে 22 ৰ লগত যদি আমি 10 প্লাছ কৰোঁ কিমান পাম
32 পাম আমি প্যাটাৰ্ণটো গম পালো কি হৈ আছে প্যাটাৰ্ণটো ইয়াতে প্লাস হৈ আছে কি প্লাস কৰিব লাগিব ওপৰৰ সংখ্যা দুটা প্লাস কৰিব লাগিব গতিকে ওপৰৰ সংখ্যা দুটা আমি কেনেকৈ প্লাস কৰিম বেলেগ একো কৰিব নালাগে ক্যালকুলেটৰ উলিয়াব নালাগে মাইন্ডটো খটুৱা 14 ৰ লগত 74 প্লাস হলে কিমান হ'ব 14 ৰ লগত 74 প্লাস হলে 88 হ'ব ঠিক তেনেকৈ 26 ৰ লগত 33 প্লাস হলে কিমান হ'ব 26 ৰ লগত 33 প্লাস হলে 59 হ'ব গতিকে 59 অপচনত আছে নে নাই চাই লোৱা যদি অপচনত আছে পটাকছে বহুৱাই কেনে উঠি আহা আছে yes অপচন এ আছে ৰাইট আনসাৰ 2 মিনিটৰ খেলা অকমান ভাবিব লাগিব তাৰ পিছত আনসাৰটো কৰিব পাৰিব নেক্সট কোৱেশ্চনটো লাইছো নেক্সট কোৱেশ্চনটো কি দি আছে ফাইন্ড দা মিসিং টার্ম ইন দিস সিরিজ ওকে ইয়াতে কি দি আছে এটা খালি ঠাইত কি বহিব আমাক মিসিং নাম্বার সুধিছে খালি ঠাইত কি বহিব প্যাটাৰ্ণটো কি প্যাটাৰ্ণ হৈ আছে ইয়াতে চাই কেনে কোনে ক'ব পাৰিবা আমি 8 কেনেকৈ পালো প্ৰথমতে 3 দিয়া আছে তাৰপিছত 8 দিয়া আছে প্ৰথম সংখ্যাটো আমি সদায় চাব লাগিব প্ৰথম সংখ্যাটো 8 কেনেকৈ পালো 3 ৰ লগত যদি আমি 2 মাল্টিপ্লাই কৰো কিমান পাম 6 পাম গতিকে এইটো প্যাটাৰ্ণ হোৱা নাই প্লাস কৰিলে পাম জানো নাপাও ঠিক তেনেকৈ কোনটো প্যাটাৰ্ণত হৈছে 3 ৰ লগত যদি আমি 3 মাল্টিপ্লাই কৰো কিমান পাম 9 পাম কিন্তু ইয়াতে 8 আছে আমি মগজটো খটুৱাব লাগিব 8 কেনেকৈ পালো 9 ৰ পৰা 1 মাইনাস কৰি দিয়া 8 পাই যাবা হয়নে এই প্যাটাৰ্ণটো আমি খটুৱাই চাম কামত আহে না নহয় নেক্সট 2 কেনেকৈ পালো নেক্সট কোৱা কোৱা 2 কেনেকৈ পালো কোৱেশ্চনটো অকণমান এটা নম্বৰ এটা সংখ্যা দিয়া হোৱা নাই ইয়াতে 2 ৰ লগত 3 আছে হা মই ওপৰত লিখি দিছো 3 8 23 68 ওকে অকণমান টেকনিক্যাল প্ৰবলেম হৈছে সো চাই লোৱা প্ৰথমতে কি আছে 3 আছে 3 ৰ লগত আমি ইয়াতে প্যাটাৰ্ণটো চাই লম 3 ৰ লগত কি মাল্টিপ্লাই কৰিলো 3 মাল্টিপ্লাই কৰিলো কিমান পালো 9 পালো 9 ৰ পৰা কি হৈছে 1 মাইনাস হৈছে গতিকে এইটো হল প্যাটাৰ্ণ আপোনাৰ মনত ৰাখিব প্ৰথমতে কি কৰিলো 3 মাল্টিপ্লাই কৰিলো তাৰপিছত -1 কৰিলো এই প্যাটাৰ্ণতে আমি যাম তাৰপিছত 8 আছে 8 ৰ লগত 3 মাল্টিপ্লাই কৰিলো কিমান হল 8 * 3 কিমান হল 24 24 ৰ লগত 4 পৰা আমি 1 মাইনাস কৰি দিলো কিমান হল 23 গতিকে ইয়াতে 23 হ'ব 2 দিয়া আছে গতিকে মাজতটো 23 হ'ব এই কোৱেশ্চনটো ভুল টাইপিং মিস্টেক হৈছে নেক্সট আকৌ আহিছো 23 ৰ লগত যদি আমি 3 মাল্টিপ্লাই কৰো কিমান হল 23 ৰ লগত 3 মাল্টিপ্লাই কৰিলে আমি কিমান পাম 69 পাম হয়নে 69 ৰ পৰা -1 কৰি দিয়া কিমান হ'ব 68 হ'ব হয়নে ঠিক তেনেকৈ তুমি 68 ৰ লগত যদি 3 মাল্টিপ্লাই কৰা কিমান পাবা 204 পাবা 204 ৰ পৰা -1 কৰা কিমান পাবা 203 পাবা ইয়াতে দি আছে ঠিক তেনেকৈ 203 লগত আমি কি মাল্টিপ্লাই কৰিম 203 লগত আমি মাল্টিপ্লাই কৰিলো 3 মাল্টিপ্লাই কৰিলো কিমান পালো 609 পাম 609 ৰ পৰা আমি -1 কৰি দিম কিমান পাম 608 গতিকে এই অপচনত 608 আছে নে চোৱা আছে গতিকে অপচন সি আছে ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লাইছো নিম্নলিখিত এটা চিত্ৰ দিয়া আছে ইয়াতে কেইটা ত্ৰিভুজ আছে আমাক খুদিছে কেইটা ত্ৰিভুজ আছে যেন লাগিছে কমেন্ট কৰাচোন আৰু ক্লাছটো কেনেকৈ হৈছে কবা মই কিছুমান কোৱেশ্চন ভুল থকাবিলাক টাইপিং মিস্টেক হোৱাবিলাক মই ক্লাছটোতে কৈ দিছো গতিকে চিন্তা কৰিব নালাগে নিম্নলিখিত আকৃতিৰ এই চিত্ৰখনত কেইটা ত্ৰিভুজ আছে অপচনত কি দিয়া আছে 8টা 10টা 9টা 7টা কোনে কোনে শুদ্ধ উত্তৰ দিব পাৰা কেইটা ত্ৰিভুজ আছে ইয়াতে কেনেকৈ গম পাম কেইটা আছে কোৱা টাইম নাই সময় বহুত কম দেই লৰা ছোৱালী সময় কম সময়ৰ ভিতৰত আনসাৰ দিবলৈ ট্ৰাই কৰিবা চোৱা প্ৰথমতে যদি আমাক চিত্ৰ এটা দিয়া থাকে কেইটা ত্ৰিভুজ আছে আমি প্ৰথমতে মন কৰিম ত্ৰিভুজ কেইটা কাউন্ট কৰিম ওকে
ইয়াতে কেইটা আছে এটা ত্ৰিভুজ দুটা ত্ৰিভুজ তিনিটা ত্ৰিভুজ হ'ল ঠিক তেনেকৈ আমি উল্টা সাইডে কাম কৰিম চাৰিটা ইফালে পাঁচটা ইফালে ছয়টা হ'ল ঠিক তেনেকৈ আকৌ ইফালে দুটা ত্ৰিভুজ আছে সৰু সৰুকৈ সাতটা আঠটা গতিকে ত্ৰিভুজ গণিবলৈ গোটাই সহজ কোণাকেইটা চালে তোমালোকে গম পাব কেইটা কোণ আছে 1 2 3 4 5 6 7 8টা কোণ আছে ত্ৰিভুজ সদায় চাব লাগে তোমাৰ কোণকেইটা হা কোণকেইটা চালে তুমি কেইটা কোণ আছে গম পাবা ইয়াতে কেইটা কোণ আছে এটা হয়নে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা গতিকে 8টা কোণ আছে মানে ইয়াতে 8টা ত্ৰিভুজ আছে কেতিয়াও ত্ৰিভুজ দেখা পালে তোমালোকে চিত্ৰ গণি সময় নষ্ট নকৰিবা প্ৰথমতে কোণা কেইটা চাবা কোণ কেইটা চালে তোমালোকে গম পাবা যে কেইটা ত্ৰিভুজ আছে ইয়াতে কেইটা আছে 8টা পাইছো গতিকে অপচন এ আছে ৰাইট আনসাৰ 8টা সো আজি ক্লাছটো এইকেইটা কোৱেশ্চন আছিল কেনেকুৱা লাগিল ক্লাছটো কৰি আৰু এটা কোৱেশ্চন আছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এই কোৱেশ্চনটো চাই তোমালোকে ক'ব লাগিব ইয়াতে কি হৈছে সিলেক্ট দ্য ৰিলেটেড ৱৰ্ড ফ্ৰম দ্য গিভিং অল্টাৰনেটিভ গতিকে আমাৰ কি কৈছে 3265 ৰ পৰা 4376 হৈছে এটা 4673 পৰা ইয়াতে খালি ঠাইত কি বহাব আমাক খুদিছে কি বহিব বৰ খালি ঠাইত অপচন দিয়া আছে কিন্তু অপচন কেইটা চাই লোৱা আৰু ইয়াতে খালি ঠাইত কি বহাব পাৰি তোমালোকে কমেন্ট কৰা কেনেকৈ হ'ল প্যাটাৰ্নটো অকনমান চোৱা ভিডিওটো পজ কৰি লোৱা কেনেকৈ হ'ল মন কৰিছা নাই কৰা চোৱা ইয়াতে এটা প্যাটাৰ্ন আছে প্ৰথমতে কি দিয়া আছে আমাক সংখ্যাটো কি দিয়া আছে 3 আছে আৰু মন কৰিছানে আৰু নেক্সট কি দিয়া আছে 4 দিয়া আছে প্যাটাৰ্ন এটা লিংক পাইছানে ইয়াতে কানেক্ট এটা পাইছানে যে গম পালো যে আমাৰ প্ৰথম প্যাটাৰ্নটো প্ৰথম সংখ্যাটো 3 আহিছে গতিকে নেক্সট সংখ্যাটো 4 গৈছে ঠিক তেনেকৈ সেকেন্ড সংখ্যাটো কি আছে 2 আছে 2 ৰ পিছত কি আহে 3 আহে আমি সেকেন্ড সংখ্যাটো ইয়াতে 3 পাইছো ঠিক তেনেকৈ 6 আছে 6 ৰ পিছত কি আহে 7 আহে 5 আছে ইয়াতে 5 ৰ পিছত কি আহে 6 আহে গতিকে আমি গম পালো যে ইয়াতে কি প্যাটাৰ্ন লাগি আছে সিৰিয়াল প্যাটাৰ্ন সিৰিয়াল মানে কাউন্টিং 6 ৰ পৰা 7 আহে সিৰিয়াল যেটো কাউন্ট সিস্টেম সেই সিস্টেমত প্যাটাৰ্ন লাগি আছে গতিকে আমি ক'ব পাৰো যে ইয়াতে 4673 আছে তোমালোকে অপচন নোচোৱাই ইয়াতে কোৱাচোন অপচন নাচাই কেনে ইয়াতে কি বহিব কোৱাচোন কোনে পৰা ইয়েস 4 ৰ পিছত কি আহে 5 আহে 6 ৰ পিছত কি আহে 7 আহে হয়নে 4 ৰ পিছত কি আহে 5 আহে 6 ৰ পিছত কি আহে 7 আহে 7 ৰ পিছত কি আহে 8 আহে 3 ৰ পিছত কি আহে 4 আহে উলাই দিলে आंसर 5 সেকেন্ডত आंसर উলিয়াব পৰা কোৱেশ্চন এইবিলাক তোমালোকে চাই কেনে হয়তো কনফিউজ হৈছে যে ইয়াতে প্লাস কৰিছে নে মাইনাস কৰিছে নে কি কৰিছে ইমান ডাঙৰ সংখ্যা এটা 3265 ৰ পৰা 4376 কেনেকৈ হ'ল এনেকৈ বহুতে সময় নষ্ট কৰে মাথা ভাবি তোমালোকে বেলেগ একো কৰিব নালাগে অকনমান বুদ্ধি খটুৱাই প্ৰথম সংখ্যাটো ৰিলেট কৰি চাবা প্ৰথম সংখ্যাটো মিলিছে নাই সেকেন্ড সংখ্যাটো চাবা যদি মিলিছে বাস হৈ গল তোমালোকৰ आंसर গতিকে আমি आंसर কিমান পালো 5784 ক'ত আছে 5784 অপচন ডি ইজ ৰাইট आंसर উলিয়াই দিলো নে গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে এতিয়া মই ভাবো তোমালোকে কৰিব পাৰিবা সো ৰিজনিংৰ ক্লাছটো কৰি কেনেকুৱা লাগিল জনাবলৈ নাপাৰিবা আৰু মই বুজোৱান্তে আপোনালোকে বুজি পাইছে নাই কমেন্ট কৰিবা সো একদম সহজত বুজাইছো যিমান পাৰি বেছি টেকনিক্যালি যোৱা নাই বেছি থিওৰি মই ইয়াতে ইউজ কৰা নাই যেনেকৈ সহজত বুজিব পাৰি সিমান সহজত বুজাইছো সো আশা কৰো ক্লাছটো শেয়াৰ কৰিবা আৰু লগ বন্ধুকো শেয়াৰ কৰিবা আৰু পিডিএফবোৰ যদি তোমালোকৰ প্ৰয়োজন হয় আমাৰ টেলিগ্ৰাম চেনেলত জইন ল'বা আজিলৈ মানে অন্য এটা ভিডিঅ'ত আগলৈ ওপৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম